দেওবৰীয়া এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। দেওবাৰ বুলি আজি উঠাও দেৰি লগতে কামো বেছি ওলাইছে। সপ্তাহৰ বাকীকেইটা বাৰ ব্যস্ত হৈ থকা হয়। আজৰি পাওঁ মাত্ৰ দেওবাৰ দিনটোত। ভাবোঁ যে দেওবাৰ দিনটোত খুব ৰেষ্ট ল'ম, কিন্তু দেওবাৰ দিনটোতহে ওলায় সমস্ত কামখিনি। সোনকালে আজৰি হ'ম বুলি ভাবিলেও ইটোৰ পাছত সিটো কাম ওলাই থাকে। এয়া ঘৰ সাৰি মচি ধুনীয়াকৈ বন্তিভাগ জ্বলাই লৈছোঁ। বন্তিভাগ জ্বলাওঁতেও বাজিলে 12টা। মানে ভাবক কিমান কাম ওলালে। এয়া আইনাখন নামঘৰত বৰসভা আছিলে আৰু ছাইডৰে নামঘৰ ভাগত আছিলে, তাৰে প্ৰসাদ খাই আছোঁ, আন্টিয়ে দি থৈ গ'লি। তাৰপিছত দুপৰীয়া আহাৰত চিম্পুলকৈ কিবা এটা বনাই থওঁ বুলি ভাবিলোঁ, কাৰণ বহুত ভাগৰ লাগিছে, বিশেষকৈ বনাবলৈও মন যোৱা নাই। মোৰ এটা সৰুকালৰ অভ্যাস, কাম কৰি থাকিলেও মোৰ গুণগুণাই থকা এটা অভ্যাস। সেয়া শুনক। যদিহে দুপৰীয়া সাঁজত মোক লগ দিবলৈ আহিলে মোৰ বান্ধৱীজনী, যাক আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ বা মোৰ ভিডিঅ'সমূহত দেখিয়ে থাকে তাইক। তাৰপিছত সন্ধিয়া সময়ছোৱালৈ অকণমান ওলাই গ'লোঁ অংকুৰৰ সৈতে। তাৰপিছত গৈ পালোগৈ ৰজাবাৰীত হৈ থকা এখন মেলা, যিখন মাছৰ মেলা আছিলে। কিন্তু আমি জলপৰি নাচাই মেলাহে চালোঁ, কাৰণ 200 টকীয়া দি জলপৰি চোৱাতকৈ 200 টকা দি এসাঁজ মাছ খোৱাই ভাল বুলি মই ভাবিলোঁ। পিছে চাবলৈও মন যোৱা নাছিলে, কাৰণ জলপৰিজনী মই ভিডিঅ'য়ে দেখিয়ে আছিলোঁ, গতিকে ইমান চাবলৈও মন যোৱা নাছিলে। ৰুমলৈ বুলি উভতিব সময়তে আহিলে এজাক ডাঙৰ বৰষুণ, যাৰ কাৰণে আকৌ ৰ'বলগীয়া হ'ল। তাতো মোৰ বান্ধৱীজনীকে লগ পালোঁ আৰু তাইকো মোৰ লগত লৈ গ'লোঁ মোৰ ৰুমলৈ বুলি। বতৰৰ ডিমাণ্ড অনুসৰি দুয়োজনীয়ে ম'ম' আৰু চুপ খালোঁ। আৰু দেওবৰীয়া আজি এই বিশেষ মিনি ব্লগটো ইমানেই আছিল। শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।